জয় হিন্দ ষ্টুডেণ্টছ, আজিৰ ক্লাছত আমি ক্লাছ 9ৰ লেচন নম্বৰ 7টো চাম, যাৰ নামটো আছে জীৱৰ বিচিত্ৰতা। লেচনৰ নামটো কি আছে? জীৱৰ বিচিত্ৰতা, মানে ডাইভাৰ্চিটি ইন লিভিং অৰ্গেনিজমছ। আমাৰ বহুতকেইটা জীৱ জন্তুকেইটা আছে, চবৰে মাজত এটা বিচিত্ৰতা আছে। চবে বেলেগ বেলেগ হয়, কিন্তু চবে জীৱ হয়। অ'কে, এইটো লেচন আমি তাৰে বিষয়ে চাম। বাট বিফৰ ষ্টাৰ্টিং দ্য ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। এণ্ড নাও লেটছ ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথমতে আমাৰ ইয়াতে জীৱৰ বিষয়ে আলোচনা কৰা হৈছে, ক্ৰিয়াকলাপবিলাক দিয়া আছে। তাৰপিছত আমাৰ ইয়াতে প্ৰশ্নাৱলী আছে। প্ৰথমতে কুৱেশ্যন দিয়া আছে ইয়াতে, আমি জীৱবিলাকৰ কিয় শ্ৰেণী বিভাজন কৰা হৈছে। চ' প্ৰথম কুৱেশ্যনটো আনচাৰ চাম যে পৃথিৱীত অসংখ্য প্ৰাণী আৰু উদ্ভিদ আছে। এইবোৰত থকাটো ভিন ভিন, মানে চব বেলেগ বেলেগ হয়, ভিন্ন ভিন্ন হয়। আৰু এই জীৱবোৰৰ বিষয়ে সহজে জানিবৰ বাবে এইবোৰ শ্ৰেণী বিভাজন কৰা হৈছে। এইটো শ্ৰেণী হ'ব, ঠিক আছে। শ্ৰেণী এনেকৈ দিব, ঠিক আছে। এইবোৰৰ সেইকাৰণে জানিবৰ বাবে আমি সহজতে জানিব পাৰোঁ সিহঁতক, সেই গতিকে সিহঁতক শ্ৰেণী বিভাজন কৰা হৈছে, ঠিক আছে। নেক্সট আমাৰ কুৱেশ্যনটো আছে 2 নম্বৰটো, যে তোমাৰ চাৰিপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্যবিলাকৰ তিনিটা উদাহৰণ দিব দিছে, ঠিক আছে। চ' পৃথিৱীত অসংখ্য প্ৰাণী আৰু উদ্ভিদ আছে। এইবোৰৰ যথেষ্ট পাৰ্থক্য দেখা যায়। যেনে প্ৰথমতে আছে সিহঁতৰ আকাৰ আপোনাৰ মাইক্ৰনৰ পৰা মিটাৰলৈ হ'ব পাৰে, মানে একেবাৰে সৰু। মাইক্ৰন মানে কি একেবাৰে সৰু, অ'কে, আৰু মিটাৰ মানে দীঘল, অ'কে। ত' সেনেকৈ আকাৰ সিহঁতৰ বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে অনুজীৱৰ আকাৰ 0.001 মাইক্ৰনৰ পৰা আৰম্ভণি হয়, আৰু নীৰা তিমি মাছৰ দৈৰ্ঘ্য কিমান 30 মিটাৰলৈকে হয়, 30 মিটাৰ নহয়। আকৌ নেক্সট দ্বিতীয় নম্বৰটো কি আছে পাৰ্থক্য? পাইন গছটো 1000 বছৰলৈ আৰু মহ কেইদিনলৈকে জীৱিত থাকে। মানে পাইন গছ যে আছে এইটো আপোনাৰ 1000 বছৰলৈকে জীয়াই থাকিব পাৰে, অ'কে, 1000 years। আৰু মহটো যে আছে, মহ সেইটো কিছুদিনলৈকে জীয়াই থাকিব পাৰে, অ'কে। নেক্সট আছে মানে জীৱনৰ কাৰণে হ'ল এটা পাৰ্থক্য, এটা হ'ল আকাৰ। আৰু নেক্সট চাওঁ, বিভিন্ন জীৱ আৰু পক্ষীবোৰৰ ৰং ভিন ভিন হ'ব পাৰে, নাইবা ৰং বিহীন হ'ব পাৰে। গতিকে ৰঙৰ ওপৰত এটা পাৰ্থক্য আহি গ'ল, যে ৰং কেইটামান বহুত ধুনীয়া লাগে দেখাত, কেইটামান ৰং নাথাকেই, সেনেকুৱা হয়। নেক্সট চাওকচোন পেজ নম্বৰ 82। ইয়াৰে প্ৰথম প্ৰশ্নটো দি আছে, জীৱ জগতৰ শ্ৰেণী বিভাজন কৰোঁতে কোনটো চৰিত্ৰগত বৈশিষ্ট্য বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা। আৰু সিহঁতে বসবাস কৰা স্থানক, আৰু সিহঁতৰ দেহ গঠনৰ অংশ লোৱা কোষৰ প্ৰকাৰক আৰু কিয়, ঠিক আছে। চ' এতিয়া আমি ইয়াৰে আনচাৰটো চাওঁ। কোষৰ গঠনৰ ওপৰত ভিত্তি কৰি জীৱৰ শ্ৰেণী বিভাজন কৰা হৈছে, আৰু জীৱৰ বাসস্থানৰ ওপৰত ভিত্তি কৰি জীৱৰ শ্ৰেণী বিভাজন কৰা নহয়। কাৰণ যেনে জলচৰ প্ৰাণী, প্ৰবাল, তিমি, আৰু অক্টোপাছ, বিভিন্ন ধৰণৰ মাছ, তৰা মাছ ইত্যাদি যথেষ্ট ভিন ভিন হোৱাত শ্ৰেণী বিভাজন কৰাৰ সমস্যা দেখা দিয়ে। তাৰমানে সেইবিলাক চাই পেলাই যদি শ্ৰেণী বিভাজন কৰা হয়, তেনেহ'লে অলপ মানে প্ৰব্লেম হৈ যায়, সমস্যা হৈ যায়। যেতিয়া আমি কোষৰ ওপৰত ভিত্তি কৰি যিবোৰ শ্ৰেণী বিভাজন কৰোঁ, তেতিয়া জীৱক দুটা ভাগত ভাগ কৰিব পাৰোঁ, আদিম কোষযুক্ত প্ৰাণী আৰু সুকোষযুক্ত প্ৰাণী। তাৰমানে কোষৰ শ্ৰেণী বিভাজন হিচাপে যদি আমি চাওঁ, তেতিয়া আমি বিভাজন কৰিলে ঠিকে থাকে। সেইটো হিচাপত দুটা হৈ যায় বিভাজনটো, এটা হ'ল আদিম কোষযুক্ত আৰু এটা হ'ব সুকোষযুক্ত। কোষৰ গঠনৰ ওপৰত ভিত্তি কৰি জীৱ জগতৰ শ্ৰেণী বিভাজন কৰিলে জীৱ জগত সম্বন্ধে অধ্যয়নৰ বাবে সুবিধা হয়, আৰু সেনেকৈ আমাৰ অধ্যয়ন কৰোঁতে আমাৰ কাৰণে বহুত ধুনীয়া সুবিধা হৈ যায়। সেই গতিকে আমাৰ দেহৰ গঠন, সিহঁতে কেনেকৈ বাস কৰে সেই হিচাপত চাই পেলাই নহয়, সিহঁতৰ কোষৰ বিভাজন চাই পেলাই আমি শ্ৰেণী বিভাজন কৰিছোঁ। নেক্সট কুৱেশ্যন 2টো চাবচোন। জীৱ জগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি আছে। এতিয়া আমি ইয়াৰে আনচাৰটো চাম, যে জীৱৰ প্ৰথম শ্ৰেণী বিভাজনৰ মৌলিক বৈশিষ্ট্যটো হ'ল কোষৰ প্ৰকৃতি, আৰু সেই হিচাপত শ্ৰেণী বিভাজন কৰা হৈছে, অ'কে। নেক্সট আছে কি চৰিত্ৰগত বৈশিষ্ট্য ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে, নহয়। চ' উদ্ভিদ আৰু প্ৰাণীসমূহক বিভিন্ন শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ ভিত্তিসমূহ হ'ল পৰিপুষ্টিৰ প্ৰকাৰ, কোষৰ সংগঠন, ভিন ভিন অংগসমূহ আৰু সিহঁতৰ জটিলতা, ঠিক আছে। গতিকে এইবিলাক হৈছে সিহঁতৰ বৈশিষ্ট্যবিলাক।
নেক্সট পেজ নম্বৰ 83 চাবচোন, তাৰে ওপৰতে প্ৰশ্নটো দিয়া আছে যে কোনবোৰ জীৱ নিম্নস্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবোৰ উচ্চস্তৰীয় জীৱবোৰৰ পৰা কিদৰে পৃথক হয়। মানে নিম্নস্তৰীয় আৰু উচ্চস্তৰীয় দুটা জীৱ ধৰণ আছে, তাহাঁতৰ মাজত পাৰ্থক্যটো কি আছে সেইখিনি লিখিব দিছে। ঠিক আছে, তো যিসকল জীৱৰ দেহৰ পুৰাতন গঠনৰ তেনে ধৰণৰ কোন পৰিৱৰ্তন নহয় সেই জীৱসমূহ আদিম জীৱ বা পুৰাতন নিম্নস্তৰৰ জীৱ বুলি কোৱা হয়। আৰু দ্বিতীয় ভাগত জীৱ বা অগ্ৰগামী জীৱৰ মাজত থকা পাৰ্থক্যবিলাকৰ সঠিককৈ সম্পৰ্ক নাই। অ'কে, তাৰ মানে এতিয়া চাই লওকচোন, অলপ বস্তুটো বুজি লওক যে ইয়াতে আপোনাৰ জীৱ মানে পুৰাতন কি আদিম জীৱ কি হিচাপত মানে নিম্নস্তৰ হিচাপত আহিছে, কাৰণ সিহঁতৰ যে দেহৰ গঠন আছে বা কোষৰ গঠন আছে এটা থাকে, মানে বেছি সিহঁতৰ বৃদ্ধি নহয় কোষৰ গতিকে সেইকাৰণে সিহঁতে নিম্ন স্তৰত আহিছে। আৰু যাৰ মানে বহুকেইটা কোষৰ গঠন হয় সেইটো দি ডাঙৰ এটা বৃহৎ দেহা মানে গঠন হয়, সেইটো আমি যেনেকে মানুহকেইটা হ'ল সেই সিহঁতে কিহত আহি যায়, সেই আপোনাৰ উচ্চ স্তৰৰ জীৱত আহি যায়। গতিকে সেইখিনি বস্তু ইয়াতে ইমান ধুনীয়াকৈ দিয়া নাই কিতাপত, গতিকে মই সেনেকে দি দিছোঁ। অ'কে, আপোনালোকে সেনেকে লিখিব। আৰু উচ্চ স্তৰত কোনবিলাক আহি যাব, মেমলছবিলাক, যেনেকে আমি মানুহকেইটা আছোঁ আৰু বেলেগ জীৱ জন্তুবিলাক যেনেকে আমাৰ মেমলছৰ যোনবিলাক সোমাই আহে সিহঁতক আমি উচ্চ স্তৰত ধৰি ল'ম। ঠিক আছে, নেক্সট আমাৰ কুৱেশ্যনটো আছে উচ্চ স্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেনে যদি হয় কিয়। জীৱসমূহৰ দেহৰ গঠনৰ জটিলতা ক্ৰমবিকাশৰ বা বিবৰ্তনৰ ফলত বৃদ্ধি পাই থাকে আৰু সেই হোৱা হয় যে পুৰাতন জীৱৰ মানে প্ৰিমিটিভ অৰ্গেনিজমছ দেহৰ গঠন আছিল সৰল। এইটোৱে কথা মই কৈছোঁ যে সিহঁতৰ দেহৰ গঠন কেনেকুৱা আছিল, সৰল আৰু নতুন জীৱৰ দেহৰ গঠনটো হৈছে অলপ জটিল। সেইকাৰণে আপোনাৰ এইটো আহি যায় উচ্চস্তৰীয় জীৱ আৰু এইটো সৰল থকাটো আহি যায় নিম্নস্তৰীয় জীৱ। ঠিক আছে, বুজি পাইছে কথাটো? এইটো হৈছে দুইটাৰ মাজৰ পাৰ্থক্য। অ'কে, ইয়াতে আপুনি দুটা বস্তু একেলগে লিখিব পাৰে, এটা কি বুলি কয়, এটা হিচাপত দুটা আনচাৰ দিব পাৰে। ঠিক আছে, ইয়াতে চাবচোন আপোনাৰ পঞ্চৰাজ্য পদ্ধতিৰ বৰ্গীকৰণ দিয়া আছে। জীৱ জগত হয় ইয়াতে আপোনাৰ একোষী আছে, যেনেকে পশুপক্ষী জীৱ আৰু কেন্দ্ৰীয় জীৱ, তাতে আপোনাৰ একোষী আৰু বহুপক্ষী আহি যায়, আৰু ইয়াতে আপোনাৰ একোষী আৰু বনৰীয় ৰাজ্য আহি যায়। ঠিক আছে, ইয়াতে চাওকচোন এইটো যোনটো একোষী আছে এইটো প্ৰতিষ্ঠ ৰাজ্য বুলি ক'ম, আৰু ইয়াতে পশুপক্ষীটো আপোনাৰ দুটা আছে, এটা কোষবেদ থাকিব, এটা কোষ নোহোৱা থাকিব কোষবেদ নোহোৱা থাকিব, সেইটো প্ৰাণী ৰাজ্যত আহি যাব। আৰু ইয়াতে আপোনাৰ কোষবেদযুক্ত আপোনাৰ এটা আহি যাব, যোনটো সালোকসংশ্লেষণ নকৰে, সংগঠিত নকৰে, সেইটো ভেঁকুৰ ৰাজ্য, আৰু যোনে কৰে সেইটো উদ্ভিদ ৰাজ্য। সেই গোটেইখিনি জীৱ জগতটো কি কৈছে বৰ্গীকৰণ কৰা হৈছে। এতিয়া ইয়াৰ ওপৰত ভিত্তি কৰি আমি কুৱেশ্যন আহি যাব। প্ৰথমতে মনেৰা আৰু প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাক কি মানে নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে মনেৰা ৰাজ্য হৈ যাব এইটো, একোষী জীৱ আহি যায়, আৰু প্ৰতিষ্ঠা মানে এইটো আহি যাব, এইটো একোষী হয়, কিন্তু ইয়াতে দুইটাৰ মাজত কি পাৰ্থক্য আছে, এইটো পশু কেন্দ্ৰীয় জীৱ আৰু এইটো সংকোষ কেন্দ্ৰীয় জীৱ ইয়াতে চাওঁ এতিয়া তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ ওপৰত ভিত্তি কৰি বেক্টেৰিয়াকে আমি আদি কৰি সকলোবোৰ বনেৰা ৰাজ্য অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াতে কেনেকে দিব, এইটো এই বুলি দিব এই ৰাজ্যৰ অন্তৰ্গত জীৱবিলাক অতি সৰল হয়। ঠিক আছে, সৰল ৰূপত থাকে। মনেৰা ৰাজ্যৰ জীৱবোৰ প্ৰকৃত কোষকেন্দ্ৰ নাথাকে। ঠিক আছে, মনেৰাত কি নাথাকে, কোষকেন্দ্ৰটো নাথাকে। অ'কে, অৰ্থাৎ সিহঁতক প্ৰকোষ কেন্দ্ৰীয় প্ৰকাৰৰ কোষযুক্ত জীৱ বুলি কোৱা হয়। ঠিক আছে, এই ৰাজ্যৰ জীৱবোৰ স্বভোজী নাইবা ভিন্নভোজী হয়। আকৌ তলত উল্লেখ কৰা বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি আমি যিবিলাক প্ৰতিষ্ঠা ৰাজ্য অন্তৰ্ভুক্ত কৰা হৈছে আৰু সিহঁতৰ প্ৰতিষ্ঠাত বস্তুবিলাক প্ৰথমটো আছে এই ৰাজ্যৰ জীৱবিলাক সৰল যদিও মনেৰা ৰাজ্যৰ জীৱতকৈ উন্নত হয়, মানে ইয়াতে অলপ ডেভেলপড হয় প্ৰতিষ্ঠা ৰাজ্যৰ জীৱবোৰ সংকোষ কেন্দ্ৰীয়, অৰ্থাৎ সিহঁতৰ কোষৰ প্ৰকৃত কোষকেন্দ্ৰ থাকে, মানে সিহঁতৰ কোষকেন্দ্ৰ থাকে, আৰু এই ৰাজ্যৰ জীৱবোৰ স্বভোজী নাইবা ভিন্নভোজী হয়। অ'কে, এইকেইটা হ'ল তোমাৰ আপোনাৰ মনেৰা আৰু প্ৰতিষ্ঠা ৰাজ্যৰ জীৱবিলাকৰ বৈশিষ্ট্যসমূহ। ঠিক আছে, মেইনলি মনেৰাত কি নাথাকে, কোষকেন্দ্ৰ নাথাকে, আৰু প্ৰতিষ্ঠা কোষকেন্দ্ৰ থাকে, আৰু দুটাৰ সৰল হয়, কিন্তু প্ৰতিষ্ঠাটো তাতকৈ অলপ বেছি মানে এডভান্সড হয় উন্নত হয়। ঠিক আছে, নেক্সট আমাৰ 2 নম্বৰ প্ৰশ্নটো চাবচোন। প্ৰথমটো হৈছে মনেৰাত কি থাকেনো, আপোনাৰ কোষকেন্দ্ৰ নাথাকে আৰু প্ৰতিষ্ঠাৰ কোষকেন্দ্ৰ থাকে এইটো অলপ উন্নত হয় মনেৰাতকে, কিন্তু দুইটা আপোনাৰ একোষীয়ে হয় নেক্সট চাবচোন, সংশ্লেষণ সংগঠিত কৰিব পৰা সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত একোষী জীৱবোৰক তুমি কোনটো ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিবা, হয়নে? সংগঠিত কৰিব পৰা সংকোষ কেন্দ্ৰীয়
কোষেৰে গঠিত এই কোষী জীৱবোৰক আমি কি কি মানে হেৰি দিম, কি বুলি কয়, ৰাজ্যত মানে সোমাম সিহঁতক। এই কোষী জীৱ থকা কোষ কেন্দ্ৰীয় আৰু শংকু কেন্দ্ৰীয় কোষ প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। কিহত পৰি যায়? প্ৰতিষ্ঠা ৰাজ্য। ঠিক আছে, প্ৰতিষ্ঠা। ঠিক আছে, প্ৰতিষ্ঠা ৰাজ্যত সোমাই যাব, যাৰ মানে কোষ কেন্দ্ৰ আছে। শংকু কেন্দ্ৰীয় মানে কি? সিহঁতৰ কোষ কেন্দ্ৰ আছে। অ'কে, নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3 টো চাবচোন। শ্ৰেণী বিভাজন বৰ্গানুক্ৰমত একে বস্তু চৰিত্ৰ জীৱবিলাকক কোনটো বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বৰ্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱন অন্তৰ্ভুক্ত হয়, সেইটো ওলাব দিছে না। চাওকচোন এতিয়া, বৰ্গীকৰণ জীৱ বিজ্ঞানৰ এটি অতি লাগতিয়াল হয় হা, কিয়নো বৰ্গীকৰণ অবিহনে জীৱৰ চিনাক্তকৰণ সম্ভৱ নহয় হা। তাৰমানে যদি বৰ্গীকৰণ কৰা নহয়, আমি জীৱকেইটাক কি বুলি কয়, চিনি পাবই নোৱাৰিম, ধৰিবই নোৱাৰিম কোনটো কেনেকে আছে, হয়নে? গতিকে ইয়াৰ বাবে এক নিৰ্দিষ্ট নিয়ম অনুসৰি জীৱক বৰ্গানুক্ৰম বা বিন্যাস কৰা হয় হা। আৰু এনে বিন্যাসৰ প্ৰতিটো গোটক আপোনাৰ টেক্সন বুলি কোৱা হয়। ঠিক আছে, আৰু বৰ্গীকৰণ একেবাৰে ক্ষুদ্ৰ এককটো হ'ল আপোনাৰ প্ৰজাতি মানে স্পিচিছ, আৰু বৃহত্তম ৰাজ্যটো হ'ল কিংডম হা। প্ৰজাতিৰ পৰা ৰাজ্যলৈ সকলোবোৰ বিভাগ এনেধৰণৰ প্ৰজাতি, গণ, গোত্ৰ, বৰ্গ, শ্ৰেণী, পূৰ্ব ৰাজ্য বা বিভাগ, সেনেকে সিহঁতৰ প্ৰজাতি হিচাপত বিভাগ কৰা হৈছে। ঠিক আছে, ইয়াতে চাবচোন আপোনালোকে পেজ নম্বৰ 88, ইয়াতে আপোনাৰ উদ্ভিদৰ গোটেই শ্ৰেণী বিভাজন কৰা হৈছে। ঠিক আছে, আপোনাৰ উদ্ভিদৰ দেহ পৃথক অংশত বিভক্ত কৰিব নোৱাৰি, যেনেকৈ আপোনাৰ শেলাইটো আহি যাব সমাংগদেহী উদ্ভিদ। আকৌ দেহ বিভিন্ন অংশত বিভক্ত কৰিব পাৰি, যেনেকৈ সংবহন কলাত নাথাকে, এইটো হৈ যাব মছ জাতীয় উদ্ভিদ, আৰু সংবহন কলাত থাকে হা। সংবহন কলা আকৌ দুটা আছে, বীজ ধাৰণ নকৰে, বীজ ধাৰণ কৰে। বীজ ধাৰণ নকৰাটো ঢেকীয়া জাতি হৈ যাব উদ্ভিদ, আৰু বীজ ধাৰণ কৰাটো আপোনাৰ সপুষ্পক হৈ যাব, সপুষ্পক, আৰু আপোনাৰ বীজ ফলত আবৃত হৈ থাকে আৰু গুপ্ত বীজ উদ্ভিদ হয় হা। আৰু এইফালে আপোনাৰ সপুষ্পকটো এটা বীজ নগ্ন অৱস্থাত থাকে হা, সেইটো নগ্ন বীজ উদ্ভিদ বুলি কম। অ'কে, আগেইন গুপ্ত বীজটো আপোনাৰ দুটা আকৌ হৈ যায়, বীজপত্ৰৰ 7খন থাকে, এতে এটা থাকে, দুখন থাকে, দ্বিবীজপত্ৰী বুলি ক'ম, আৰু এইটো একবীজপত্ৰী বুলি ক'ম। সেনেকে আমাৰ উদ্ভিদৰ শ্ৰেণী বিভাজন কৰা হৈছে। উদ্ভিদৰ জগতৰ প্ৰথম কুৱেশ্যনটো আছে যে কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল হা, একেবাৰে সৰল থকা কোনটো হ'ব? সেইটো আপোনাৰ হ'ব সমাংগদেহী উদ্ভিদ। এই মাত্ৰ মই কৈছিলো সমাংগদেহী, এইটো বস্তু সমাংগদেহী, এইটো একেবাৰে সৰল থাকিব হা। সমাংগদেহী উদ্ভিদ, যাক আমি থেল'ফাইটা ইংৰাজীত কওঁ, বিভাগৰ অন্তৰ্গত আপোনাৰ উদ্ভিদখিনিৰ কলাৰ গঠন নহয়, সেই দেহৰ গঠন পৰ্যায়, অৰ্থাৎ কাণ্ড, ডাল, পাত, মূল আদিৰ দৰে অংগও নাথাকে হা। এনে গঠনৰ উদ্ভিদ দেহক সমকায় মানে থেলাছ বুলি কোৱা হয়। শেলাইখিনি এই বিভাগত অন্তৰ্গত উদ্ভিদ হয়। শেলাই যে আছে এলগি, এইটো ইয়াতে পৰে হা, থেল'ফাইটাত, মানে সমাংগদেহী উদ্ভিদত পৰি যায়। ঠিক আছে, কাৰণ সিহঁতৰ কি নহয়, কাণ্ড চাণ্ড একোৱেই নাথাকে, বুজি পাইছেনে? সিহঁতে থেল'ফাইটাত পৰি যায়, মানে সমাংগদেহী উদ্ভিদ, আৰু উদাহৰণ কি হ'ব? শেলাই। অ'কে, নেক্সট চাবচোন, এইটো নেক্সট কুৱেশ্যনটো আছে, প্ৰথমটো দ্বিতীয়টো চাওঁ। এই ঢেকীয়া জাতীয় উদ্ভিদখিনি সপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পাৰ্থক্য আছে, মানে কেনেকৈ পৃথক হয় হা। ঢেকীয়া জাতীয় উদ্ভিদ যে আছে, তাৰে আপোনাৰ কি আছিলনো? বীজ নগ্ন অৱস্থাত আছে, এটাতো বীজ ধাৰণ নকৰে সিহঁতে, যেনেকে আপোনাৰ কি বুলি কয়, ঢেকীয়া জাতি নহয়, ঢেকীয়া জাতি বীজে ধাৰণ নকৰে হা। ঢেকীয়া জাতীয় উদ্ভিদখিনি বীজ নগ্ন অৱস্থাত থাকে, আৰু সপুষ্পক উদ্ভিদে বীজ ফলত আবৃত হৈ থাকে। ঠিক আছে, গতিকে এইটো হৈ যাব ঢেকীয়া জাতিৰ আৰু সপুষ্পকৰ পৰা পাৰ্থক্যটো হা। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3 টো আছে, 3 নম্বৰটো চাবচোন। ইয়াতে কি কৈছে যে নগ্নজীৱী উদ্ভিদ আৰু গুপ্তজীৱী উদ্ভিদ, সিহঁতৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্যটো লিখিব দিছে হা। গুপ্তবীজী আৰু কি আছিলে, নগ্নবীজী, দুটাৰ কি পাৰ্থক্য আছে হা। গতিকে এটাৰ কি হ'ব, বীজ নগ্ন হিচাপত থাকিব, আৰু এটা বীজটো কি হ'ব, আবৃত হৈ থাকিব হা, সেই সিহঁতৰ পাৰ্থক্যটো হ'ব। আমাৰ 3 নম্বৰটো ওলাব দিছে, নগ্নবীজী আৰু গুপ্তবীজী দুটাৰ পাৰ্থক্য। এতিয়া আমি পাৰ্থক্যটো চাম। এই বিভাগৰ অন্তৰ্গত উদ্ভিদ বীজ ফুলৰ পৰা উৎপন্ন হয়, কিন্তু ফলেৰে আবৃত হৈ নাথাকে হা। কিন্তু ইয়াতে কি হয়, এই বিভাগৰ উদ্ভিদৰ বীজটো ফুলৰ পৰা উৎপন্ন হয়, কিন্তু ফলেৰে আবৃত হৈ থাকে হা। নেক্সট আছে, এই নগ্নবীজী উদ্ভিদবিলাকৰ প্ৰায়বিলাকেই বৃক্ষজাতীয় আৰু শকত হা, তথা বহু বৰ্ষজীৱী হয়, মানে বহুত বছৰলৈকে জীয়াই থাকে নগ্নবীজী উদ্ভিদকেইটা হা। আৰু গুপ্তবীজী উদ্ভিদকেইটা আপোনাৰ শাকবন জাতীয়ৰ পৰা জোপোহা হয়, বৃক্ষ হয়, আৰু কিছুমান লতা জাতীয় হয় হা। নেক্সট 3 নম্বৰ পইণ্টটো আছে,
এই জাতীয় উদ্ভিদৰ ফুলবোৰ একলিংগী হয় আৰু এই জাতীয় উদ্ভিদৰ ফুলবোৰ কি হয় উভয়লিংগী হয়। একলিংগী মানে মাত্ৰ আপোনাৰ তাতে পুংক এখন থাকিব নাইবা ষ্টিক এখন থাকিব, ইয়াতে দুটা থাকিব। উভয়লিংগী মানে কি পুংক এখন আৰু ষ্টিক এখন দুটা থাকিব। অ'কে, নেক্সট পেজ 94 চাবচোন, 94 নম্বৰ পেজ। ইয়াতে কুৱেশ্যনৰ প্ৰথমটো দিছে যে আপোনাৰ বন্ধী প্ৰাণীসমূহ একনল দেহী প্ৰাণীসমূহৰ পৰা কিদৰে মানে পাৰ্থক্য কৰিব পাৰি নহয়। চ' ইয়াৰে সিহঁতৰ পাৰ্থক্যটো মই দি দিছোঁ ইয়াতে, ঠিক আছে। এতিয়া চাওকচোন ৰন্ধী প্ৰাণীসমূহক তাৰমানে আপোনাৰ পৰিফেৰা, যাক আমি আপোনাৰ কি বুলি কওঁ ৰন্ধী প্ৰাণী বুলি কওঁ। অ'কে, ৰন্ধী প্ৰাণী আৰু চিলেণ্ট্ৰেটা, ঠিক আছে, চিলেণ্ট্ৰেটা বা আপোনাৰ কি বুলি কয় একনল দেহী প্ৰাণী, সিহঁতৰ পাৰ্থক্য লিখিব দিছে, ঠিক আছে। চ' বন্ধী আপোনাৰ ৰন্ধী, ঠিক আছে, ৰন্ধী প্ৰাণীবোৰ চলাচল বা ভ্ৰমণ কৰিব নোৱাৰে, সিহঁতে চলি থাকিব নোৱাৰে এইটো ৰন্ধী প্ৰাণী হ'ব। ইহঁতে জলজ আৰু সামুদ্ৰিক প্ৰাণী হয়, মানে পানীৰ তলত। অ'কে, মানে যেনেকৈ সাগৰৰ তলত কথা কৈছোঁ মই সেনেকুৱা। অ'কে, আৰু একনল দেহী প্ৰাণীটো কি হয় সকলোৰে প্ৰাণী জলচৰ হয়, ঠিকে আছে। দেহ অসংখ্য কোষেৰে গঠিত হয়, কিন্তু কোষবোৰ মানে কলা গঠন নকৰে, কলা নাথাকে। কিন্তু ইয়াতে আপোনাৰ কি থাকে প্ৰাণীবোৰ দেহ আপোনাৰ সংহীন চুঙাৰে দৰে হয় আৰু শৰীৰৰ ভিতৰত এমূৰে মুকলি গহ্বৰ এটাও থাকে, ঠিক আছে। নেক্সট হৈছে প্ৰাণীবোৰ দেহত অসংখ্য ৰন্ধু বা ছিদ্ৰ থাকে আৰু ইয়াতে কি থাকে দেহত মানে খাজ দেহ গহ্বৰ বা আপোনাৰ চিলিণ্ডাৰ থাকে, ঠিক আছে। প্ৰাণীসমূহক সন্ধিপদী প্ৰাণীসমূহৰ পৰা পাৰ্থক্য কৰিব পাৰি, ঠিক আছে। চ' ইয়াতে চাবচোন আপোনালোকে এনিলিডা বা আপোনাৰ বলয়দেহী প্ৰাণী বুলি কোৱা হয় আৰু অৰ্থপদা বা সন্ধিপদী প্ৰাণী বুলি কোৱা হয়, সিহঁতৰ পাৰ্থক্য লিখিব দিছে। ত' প্ৰাণীবোৰৰ দেহটো কি হয়নো কিছুমান বলয় বা আঙঠিৰ নিচিনা গঠিত হৈ থাকে আৰু ইয়াতে কি হ'ব এইবোৰ প্ৰাণীৰ দেহ সাধাৰণতে শিৰ, বক্ষ আৰু উদৰ এই তিনিটা অংশ বিভক্ত হৈ থাকে, ঠিক আছে। দেহটো দীঘলীয়া হয় বা দ্বিপাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিস্তৰীয় হয়, আৰু এইটো কি হ'ব দেহ দ্বিপাৰ্শ্ব সমমিত আৰু ত্ৰিকোণস্তৰীয় হয়, ঠিক আছে। 3 নম্বৰটো চাবচোন প্ৰকৃত দেহবোৰা বা ট্ৰু কলম থাকে আৰু ইয়াতে দেহবোৰটো আপোনাৰ কি তেজেৰে পূৰ্ণ হৈ থাকে আৰু তাক হিমোকল বুলি কয়। 4 নম্বৰটো কি হ'ব বলয় প্ৰাণীবোৰ হ'ল কেঁচু, যোগ নহয়, নেৰিছ ইত্যাদি, আৰু ইয়াতে হ'ব সচৰাচৰ দেখা পোৱা সন্ধিপদী প্ৰাণীৰ উদাহৰণবোৰ হ'ব আপোনাৰ মিছ মাছ, পখিলা, মকৰা, মাখি, পৰুৱা ইত্যাদি। এইবিলাক আহি যাব আপোনাৰ আৰ্থ্ৰোপোডা বা সন্ধিপদী প্ৰাণী, ঠিক আছে। নেক্সট বস্তুটো দিছে আমাৰ 3 নম্বৰটো উভচৰ আৰু সৰীসৃপ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য লিখিব দিছে, ঠিক আছে। ত' এতিয়া উভচৰ আৰু সৰীসৃপ প্ৰাণীৰ বিষয়ে চাম, ঠিক আছে। প্ৰাণীবোৰে জীৱনৰ প্ৰথম চোৱা কাল পানীত আৰু পিছৰ কাল চোৱা বামত বাস কৰে নহয়, আৰু ইয়াতে কি হ'ব সৰীসৃপটো সিহঁতে প্ৰকৃত পক্ষত স্থলচৰ চতুষ্পদী প্ৰাণী হয়, ঠিকে আছে। নেক্সট আছে আপোনাৰ 2 নম্বৰটো দেহৰ আপোনাৰ ত্বক চৰ্ম সেমেকা আৰু গ্ৰন্থিযুক্ত আৰু বাকলিহীন থাকে, আৰু ইয়াৰে কি হ'ব প্ৰাণীবোৰৰ দেহ আপোনাৰ বাকলিযুক্ত থাকে আৰু খহটা আৰু গ্ৰন্থিহীন থাকে, ঠিক আছে। ইয়াৰে কি হ'ব প্ৰাণীবোৰৰ শ্বাসক্ৰিয়া ফুল, হাঁওফাঁও আৰু দেহত্বকৰ দ্বাৰা সম্পাদিত হয়। ইয়াৰে কি হ'বনো প্ৰাণীবোৰে সাধাৰণতে হাঁওফাঁওৰ দ্বাৰা শ্বাসক্ৰিয়াটো সম্পাদন কৰে, ঠিক আছে। নেক্সট ইয়াৰে কি হ'ব উভচৰ প্ৰাণীটো চলন ক্ৰিয়াৰ বাবে দুযোৰ ঠেং থাকে আৰু দুযোৰ ঠেং সাপ ব্যতিক্ৰম থাকে যদিও প্ৰাণীবোৰে বুকুত ভৰ দি চলন কাৰ্য সম্পন্ন কৰে, ঠিকে আছে। গতিকে এইটো এই দুটাৰ মাজৰ পাৰ্থক্য, ঠিকে আছে। নেক্সট আহি যাওক কুৱেশ্যন নম্বৰ 4, পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণীসমূহ আৰু স্তন্যপায়ী প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি আছে হয়নে। তেতিয়া আমি 4 নম্বৰটো চাম পক্ষী নহয়, তাৰমানে বাৰ্ডছৰ কথা কৈছে। চ' সিহঁতৰ আপোনাৰ আৰু স্তন্যপায়ী মানে মেমলছৰ, স্তন্যপায়ী মানে মেমল, এইটো যাব ৰেপ্টিলিয়া, ইংৰাজীত দিয়া নাই মই দি দিছোঁ ৰেপ্টিলিয়া। এইটো যাব এম্ফিবিয়ানছ, যেনেকৈ এক্সাম্পল কি যাব ফ্ৰগ নহয়, আৰু ইয়াৰে সাপবিলাক হৈ যাব নহয়, ভেকুলী যাক কয় উদাহৰণ কি যাব ভেকুলী হয়নে। সেইটো দিয়াই আছে উদাহৰণকেইটা মই তথাপিও এনেই জাষ্ট দি দিছোঁ, ইয়াতে ভেকুলী হৈ যাব। আৰু ইয়াতে আপোনাৰ এইটো চাওকচোন পেজ নম্বৰ আপোনাৰ 93 পেজ নম্বৰত এম্ফিবিয়া আপোনাৰ উদাহৰণ দিয়া আছে। এইবিলাক হ'ল
আপনার হাইলা, হ্যাঁ, সুভেকুলি, সালামান্ডাৰ, ৰাণা ৰাণা টাইগ্ৰিনা, অ'কে, এইবিলাক সিহঁতৰ নামবিলাক আছে। আৰু সৰু প্ৰাণীৰ আপোনাৰ আহি যাব এইবিলাক ৰাজ, এটাতো কেমেলিয়ন আহি যাব, কাছ আহি যাব, ঠিক আছে, ইয়াতে কাছো আহিব নহয়, ইয়াতে উদাহৰণ কি হ'ব নহয়, তাৰে পিছত আহি যাব সাপ চাপ আহি যাব নহয়, ৰাজফেটি বুলি কওঁ, হা, এইবিলাক সাপ আহি যাব ইয়াৰে ভিতৰতে, জেঠী আহি যাব নহয়, গতিকে এইবিলাক আহি যাব আমাৰ কিহত, সৰহী প্ৰাণীৰ ভিতৰত আহি যাব। আৰু ইয়াতে আহি যাব আপনার ভেকুলী বিলাক, ঠিক আছে, ভেকুলী আহি যাব, সালামান্ডার আহি যাব, ঠিক আছে, ঠিক আছে, সালামান্ডার। এইবিলাক সিহঁতৰ উদাহৰণ দি দিছোঁ মই, যিহেতু মই এইটো দিয়া হোৱা নাছিল একচুৱেলি আগতে, গতিকে মই পিছত দি দিছোঁ হা। এতিয়া পক্ষী আপোনাৰ কি হ'বনো, পক্ষী আৰু হা স্তন্যপায়ী প্ৰাণীবোৰৰ পাৰ্থক্যবিলাক এতিয়া লিখিম মই, ঠিক আছে। চ' প্ৰকৃতিভূত প্ৰাণীৰ গোটা পক্ষীৰে আবৃত হৈ থাকে, সিহঁতৰ পাখি থাকে, সেই গতিকে সিহঁতে উৰিব পাৰে। আৰু স্তন্যপায়ী প্ৰাণীবোৰৰ দেহত কম বা বেছি পৰিমাণে নামেৰে আবৃত হৈ থাকে, নোম থাকে সিহঁতৰ চুলিবিলাক, হা। প্ৰাণীবোৰৰ আপোনাৰ কোনো দাঁত নাথাকে আৰু তাৰ সলনি ঠোঁট থাকে সিহঁতৰ। আৰু প্ৰাণীবোৰ আপোনাৰ কি থাকে, কেইবা প্ৰকাৰৰ দাঁত থাকে নহয়। নেক্সট আছে আপোনাৰ মাইকী প্ৰাণীবোৰ কণী দি পোৱালি জগায়, আৰু মাইকী প্ৰাণীবোৰ সন্তান জন্ম দি পেলাই পোৱালিবোৰ আপোনাৰ সৰুতেই মাকৰ গাখীৰ খায়, হা। আৰু বহিকৰ্ণ নাথাকে, আৰু ইয়াতে বহিকৰ্ণ থাকে, অ'কে। এইবিলাক হ'ল আমাৰ চাৰিটা পাৰ্থক্য দুটাৰ মাজত, পক্ষী আৰু কি নাম আছে, স্তন্যপায়ী। পক্ষী মানে বাৰ্ডছ হ'ব, ঠিক আছে, সিহঁতৰ মাজত পাৰ্থক্যকেইটা হ'ল, ঠিক আছে। আৰু এক্সাম্পল আপোনালোকে দিব পাৰে, ইয়াতে বহুতকেইটা আছে এক্সাম্পল, ইয়াতে আপোনালোকে দিব পাৰে উদাহৰণটো, কাউৰী দিব পাৰে নহয়, কাউৰী, তাৰে পিছত আপোনাৰ আহি যাব উট পক্ষী নহয়, উট পক্ষী আহি যাব, ইয়াতে আপোনাৰ আহি যাব মেকুৰী, ঠিক আছে, মানুহ আহি যাব নহয়, এন্দুৰ আহি যাব, বহুতকেইটা নাম আহি যাব ইয়াতে, ঠিক আছে, উদাহৰণ হিচাপে। দুটা মই উদাহৰণ দিছোঁ, পাৰ্থক্য দি দিছোঁ, ধুনীয়াকৈ লিখি ল'ব আপোনালোকে, ঠিক আছে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক, গোটেইখিনি মই ডিফাৰেঞ্চেছ মই ধুনীয়াকৈ দি দিছোঁ। এতিয়া আহিছে আপোনাৰ অনুশীলনী প্ৰশ্ন উত্তৰ, জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি আছে। চ' বৰ্গীকৰণ কৰিলে কি কি আমাৰ লাভ হয় সেইটো লিখিব দিছে। কোনো জীৱক চিনাক্ত কৰিবৰ বাবে সুবিধা হয়, আমি কেনেকৈ চিনি থাকিব পাৰোঁ, চিনাক্ত কৰাত সহায় কৰে, হা, শ্ৰেণী বিভাজন হৈ থাকিলে। যিবোৰ চাৰিত্ৰিক বৈশিষ্ট্য, ধৰ্ম, প্ৰজনন প্ৰক্ৰিয়া ইত্যাদিৰ বিষয়ে অধ্যয়ন কৰা হয়। আৰ্দ্ৰ প্ৰাণীৰ বাদে সকলোবোৰে বহুমুখী প্ৰাণীৰ ৰাজ্য অন্তৰ্গত, আৰু সকলোবিলাক উদ্ভিদ ৰাজ্যৰ জগত কৰা হৈছে অধ্যয়নৰ সুবিধাৰ বাবে, ঠিক আছে। আৰু এইটো সুবিধা হ'ব, ঠিক আছে, সুবিধাৰ বাবে, হা। আৰু জৈৱ বৈচিত্ৰ্য অধ্যয়নৰ শ্ৰেণীবিভাজন সুবিধা হয়, ঠিক আছে। নেক্সট চাবচোন, আমাৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে, যিবোৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্য বিবেচনা কৰি কেনেদৰে শ্ৰেণীবিভাজন বৰ্গীকৰণ কৰিবা, হা। চ' জীৱৰ বিষয়ে চাওঁ এতিয়া, আমি জীৱবিলাকক কি চৰিত্ৰৰ ওপৰত ভিত্তি কৰি পোনপ্ৰথমে বৃহৎ বিভাগত ভাগ কৰি ল'ব পাৰি, তাক বিবেচনা কৰি ল'ব লাগিব। আৰু ইয়াৰ পিছত আমাৰ পৰৱৰ্তী বিভাজনত কি চৰিত্ৰৰ ওপৰত ভিত্তি কৰি পুনৰ বিভিন্ন শ্ৰেণী উপশ্ৰেণী বা উপৰিভাগত বিভক্ত কৰিব পাৰি, তাক বিবেচনা কৰিব লাগিব। এনেদৰে কৰা শ্ৰেণী বিভাজন প্ৰক্ৰিয়াত একোটা বিভাগত বৰ্তি থকা চৰিত্ৰসমূহৰ পৰা প্ৰতিবাৰতে নতুন চৰিত্ৰ বিবেচনা আওতালৈ আনি ক্ৰমান্বয়ে শ্ৰেণীবিভাজন কৰি যাব লাগিব, ঠিকে আছে। সেই গতিকে আমাৰ শ্ৰেণীবিভাজন বৰ্গীকৰণ কৰা বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। নেক্সট আমাৰ 3 নম্বৰ প্ৰশ্নটো আছে, জীৱ জগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ বৰ্ণনা কৰা, হা। চ' কেইটামান মূল নীতিৰ ওপৰত ভিত্তি কৰি সমগ্ৰ জীৱ জগতখনক 5টা ৰাজ্যত বিভক্ত কৰা হৈছে। এইবোৰ হৈছে আপোনাৰ কোষৰ প্ৰকৃতি নহয়, আমি নেচাৰ অফ চেল, যিবোৰ কোষ কেন্দ্ৰীয় কোষ আৰু শংকু কেন্দ্ৰীয় কোষ হয়নে নহয় তাক চাব লাগিব, সেইটো হ'ল প্ৰথম পইণ্ট। কোষৰ সংখ্যা, নাম্বাৰ অফ চেলছ, হা, যিবোৰ কোষবোৰ একোষী নে বহুকোষী সেইটো চাব লাগিব। কোষৰ প্ৰাচীৰৰ অৱস্থিতি, হা, মানে প্ৰেজেন্স অফ চেল ৱাল, মানে কোষৰ যে এটা ৱাল থাকে, চেল ৱাল, সেইটো আছে নে নাই। ত' যিবোৰ কোষ প্ৰাচীৰ আছে নে নাই তাকো দেখিব লাগিব, হা।
লাগিব। আৰু নেক্সট আমাৰ 4 পইণ্টটো আছে পুষ্টি ধৰণ মানে মোড অফ নিউট্ৰিশ্যন, সিহঁতে কেনেকৈ খাদ্যবিলাক গ্ৰহণ কৰে, যিবোৰ স্বভোজী নে ভিন্নভোজী নে বেলেগ কি হ'ব নিৰ্ণয় কৰিব লাগিব। 4টা বস্তু মানে নিৰ্ণয় কৰি পেলাই ক'ব পাৰিম যে বস্তুটো কোনটো বিভাজনত পৰিব। নেক্সট আমাৰ 4 নম্বৰ কুৱেশ্যনটো আছে যে উদ্ভিদ ৰাজ্যৰ মুখ্য উপবিভাগবোৰ কি আছে আৰু সেইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে। চ' 4 নম্বৰটো চাওঁ। উদ্ভিদ জগত 5টা বিভাগত ভাগ কৰা হৈছে, যেনেকৈ সমাংগদেহী উদ্ভিদ যাৰ থেল'ফাইটা যাক কয়, যেনেকৈ এলগি আৰু এক্সাম্পল হৈ যাব শেলাই, হয়নে? কাৰণ সিহঁতৰ শেলাইটো কি হয় একেবাৰে সৰল ৰূপত থাকে, ইয়াতে একো মানে কাণ্ড চাণ্ড একো নাথাকে, গতিকে এইটো থেল'ফাইটাত আহি যায় সমাংগদেহী উদ্ভিদ। তাৰপিছত আছে ব্ৰায়'ফাইটা, তাৰপিছত আছে ঢেকীয়াজাতীয় উদ্ভিদ, তাৰপিছত আছে আপোনাৰ নগ্নবীজী উদ্ভিদ, তাৰপিছত আছে গুপ্তবীজী উদ্ভিদ। ঠিক আছে, জিমনোস্পাৰ্ম এণ্ড এঞ্জিওস্পাৰ্ম, চবৰে ইংলিছ নাম দি দিছোঁ মই ইয়াতে, এটা আপোনালোকে চাব পাৰিব। থেল'ফাইটা, ব্ৰায়'ফাইটা, টেৰিডোফাইটা, জিমনোস্পাৰ্ম, এঞ্জিওস্পাৰ্ম। সমাংগদেহী উদ্ভিদৰ অন্তৰ্গত উদ্ভিদখিনি কলাৰ গঠন নহয়, কলাৰ গঠন একো নাথাকে সমাংগদেহীত, সেয়েহে দেহৰ গঠন সৰল পৰ্যায়ৰ, অৰ্থাৎ কাণ্ড, ডাল, পাত, মূল আদিৰ দৰে অংগ একো নাথাকে। আৰু শেলাইখিনি এই বিভাজৰ অন্তৰ্গত উদ্ভিদ হয়। ঠিক আছে, শেলাইটো ইয়াৰ উদাহৰণ হ'ব। ব্ৰায়'ফাইটা বিভাগৰ অন্তৰ্গত উদ্ভিদখিনি সাধাৰণতে জেকা। ব্ৰায়'ফাইটা বিভাগৰ অন্তৰ্গত আপোনাৰ এইটোতো শেলাইখিনি আপোনাৰ কিহত আহি যায়, থেল'ফাইটা মানে সমাংগদেহীত আহি যায়। যাৰ একো দেহৰ গঠন নাথাকে, একেবাৰে ক'ব পাৰি। ঠিক আছে, একেবাৰে সৰল ৰূপত থাকে। আৰু কি বুলি কয়, ব্ৰায়'ফাইটা বিভাগৰ অন্তৰ্গত আপোনাৰ উদ্ভিদখিনি সাধাৰণতে জেকা বা জন্ম পায়, সেইবিলাক হৈ যাব ব্ৰায়'ফাইটা। ঠিক আছে, আগেইন এইবিলাক উদ্ভিদৰ দেহৰ গঠন বহু কোষীয় থাকে, মানে কোষকেইটা থাকে অলপ। ঠিক আছে, কলা গঠন কৰি বিভিন্ন জৈৱিক ক্ৰিয়া সম্পন্ন কৰে, অৱশ্য সংবহন কলাৰ সৃষ্টি নহয়। দেহটো আপোনাৰ সমকায় বা কিছুমানৰ ক্ষেত্ৰত পাত, কাণ্ড, মূল আদিৰ নিচিনা অংগৰে গঠিত হৈ থাকে। মূলৰ দৰে আপোনাৰ অংগবিলাকো ৰাইজইড বুলি কোৱা হয়। ঠিক আছে, আৰু ঢেঁকীজাতীয় উদ্ভিদৰ অন্তৰ্গত আপোনাৰ উদ্ভিদবিলাক দেহ সুগঠিত, সম্পূৰ্ণ আপোনাৰ স্বাৱলম্বী আৰু স্বপুষ্ট হৈ থাকে। উদ্ভিদৰ দেহটো পাত, কাণ্ড, শিপা আদি অংগেৰে সুস্পষ্ট হৈ থাকে। ফুল নুফুলা অথচ সংবহন কলা মানে ভাস্কৰ টিচু যাক কওঁ থকা এই বিভাগৰ উদ্ভিদখিনি পৃথিৱীৰ সকলো ঠাইৰ সকলো জলবায়ুতে বিস্তৃত হৈ আছে। এইটো হৈছে ঢেঁকীয়াজাতীয় উদ্ভিদ। তাৰপিছত আছে নগ্নবীজী উদ্ভিদ। ইয়াৰে অন্তৰ্গত উদ্ভিদখিনি প্ৰধান বৈশিষ্ট্য হৈছে সিহঁতে ফুলৰ পৰা বীজ উৎপন্ন হ'লেও বীজটো ফলেৰে আবৃত হৈ নাথাকে। এইটো হ'ল নগ্নবীজী। অ'কে, জিম্ন মানে কি হয়, নেকেড মানে কি নগ্ন, চকুদি চাব নোৱাৰি। ঠিক আছে, আৰু জিম্ন মানে কি নেকেড, আৰু স্পাৰ্ম মানে কি চিড বিয়াৰিং। নেকেড চিড বিয়াৰিং মানে সিহঁতৰ চিড মানে বীজটো লুকাই থাকে। ঠিক আছে, অৰ্থাৎ নগ্নবীজ ধাৰণ কৰা উদ্ভিদখিনিয়ে হ'ল নগ্নবীজী উদ্ভিদ। ঠিক আছে, আৰু এই বিভাগৰ অন্তৰ্গত উদ্ভিদখিনি প্ৰায়বিলাকে বৃক্ষজাতীয়, কাণ্ড, ফলস্থল আৰু শকত বৰ্ষৰ জীৱ হয়। ঠিক আছে, আৰু যেনে আপোনাৰ কি হ'ব, চাইকাছ, পাইনাছ ইত্যাদি নগ্নজীৱী উদ্ভিদত পৰি যাব। আৰু গুপ্তবীজী, এইটো হ'ব গুপ্তবীজী। ঠিক আছে, গুপ্তবীজী উদ্ভিদৰ অন্তৰ্গত আপোনাৰ উদ্ভিদখিনিৰ বীজ ফলেৰে আবৃত হৈ থাকে, আৰু এই উদ্ভিদবিলাক শাক বন জাতীয়ৰ পৰা জোপোহা বৃক্ষ, কিছুমান লতা জাতীয়, প্ৰায় সকলোবিলাক উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে পুষ্টি ধাৰণ কৰি অৰ্থাৎ স্বপুষ্ট হয়, আৰু অৱশ্য কিছুমান উদ্ভিদ অন্য ধৰণে পুষ্টি ধাৰণ কৰে অৰ্থাৎ ভিন্নভোজী হয়। ঠিক আছে, এইটো হ'ল আপোনাৰ গুপ্তবীজী মানে কি নাম এটা আছিল, আৰু এঞ্জিওস্পাৰ্ম যাক কোৱা হয়। ঠিক আছে, নগ্নবীজী, জিমনোস্পাৰ্ম, গুপ্তবীজী, এঞ্জিওস্পাৰ্ম। ঠিক আছে, নেক্সট চাব 5 নম্বৰ কুৱেশ্যনটো আছে। 4 নম্বৰটো হ'ল 5 নম্বৰটো চাওঁ। উদ্ভিদ ৰাজ্য শ্ৰেণী বিভাজন কৰাৰ ভিত্তিসমূহ আৰু প্ৰাণী জগতৰ শ্ৰেণী বিভাজনৰ আপোনাৰ ভিত্তিসমূহৰ মাজত প্ৰভেদ লিখিব দিছে। উদ্ভিদ ৰাজ্যৰ প্ৰাণী জগতৰ শ্ৰেণী বিভাজনৰ ভিত্তিসমূহৰ পাৰ্থক্য। উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত প্ৰথম পৰ্যায়ত উদ্ভিদ এটা কিছুমান উপাংগৰ স্পষ্টকৈ পৃথকীকৰণ কৰিব পাৰি নে নোৱাৰি তাক বিবেচনা কৰিব লাগিব। আৰু দ্বিতীয় পৰ্যায়ত আমি সিহঁতৰ দেহত দ্ৰব্য বা পানীৰ পৰিবহণ বিশেষ কণা থাকে নে নাথাকে সেয়া বিবেচনা কৰা হয়। তাৰপিছতে পৰ্যায়ত বীজ ধাৰণ কৰা বা নকৰা, আৰু বীজটো ফলেৰে আবৃত নে অনাবৃত তাকে বিবেচনা কৰা হয়। আনহাতে প্ৰাণী জগতৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত
কোষস্তৰ হা, কোষস্তৰৰ সংগঠন, তাৰপিছত কলা স্তৰৰ গঠন হা সংগঠন, তাৰপিছত আছে আপোনাৰ পৃষ্ঠবজ্ৰহীন নে পৃষ্ঠবজ্ৰযুক্ত, মেৰুদণ্ডী নে অমেৰুদণ্ডী নহয় অমেৰুদণ্ডী, আৰু বহিকঙ্কালৰ আৱৰণ প্ৰকাৰ আদি বিবেচনা কৰা হয়। সেনেকে কি হয় পানী জগতৰ শ্ৰেণী বিভাজন কৰা হয় আৰু এনেকে আপনার উদ্ভিদ শ্রেণী বিভাজন করা হয়। ঠিক আছে। আর নেক্সট আমার ভিডিও লাস্ট কোশ্চেন থাকিব 6 নাম্বাৰটো কৈছে মেৰুদণ্ডী প্ৰাণীসমূহৰ উপ বিভাজন কেনেকৈ কৰা হৈছে ব্যাখ্যা কৰিব দিছে। সো মেৰুদণ্ডী প্ৰাণী 5টা শ্ৰেণী আপোনাৰ উপবিভাজন কৰা হৈছে আৰু সেইবিলাক হৈছে যেনে মৎস্য, উভচৰ, সৰীসৃপ, পক্ষী আৰু স্তনপায়ী। ঠিক আছে। মৎস্যটো চাওঁ এতিয়া। মৎস্যটো ঠিক আছে। মৎস্যটো কি হ'ব, ইহঁতৰ বহিঃকঙ্কালটো বাকলিৰে আবৃত হৈ থাকে আৰু অন্তঃকঙ্কালটো অস্থি বা উপস্থিৰে গঠিত আৰু ফুলৰ সহায়ত উশাহ লয়। আৰু উভচৰটো কি হ'ব, সিহঁতৰ বহিঃকঙ্কালটো মিহি ছালেৰে আবৃত হৈ থাকে, পানী থকা অৱস্থাত ফুলেৰে আৰু স্থলত হাঁওফাঁওৰে উশাহ লয়। আৰু সৰীসৃপটো চাম আৰু ইয়াৰ সিহঁতৰ বহিঃকঙ্কালটো বাকলিৰে আবৃত হৈ থাকে, কিন্তু শীতল ৰক্তি আৰু স্থলত কণী পাৰি বংশ বৃদ্ধি কৰে হা। আৰু পক্ষীটো কি হ'ব, সিহঁতৰ বহিঃকঙ্কালটো পাখিৰে আবৃত, কিন্তু হাঁওফাঁওৰে উশাহ লয় আৰু কণী পাৰি বংশবৃদ্ধি কৰে। আৰু স্তনপায়ীটো কি হ'ব আপোনাৰ, সিহঁতৰ বহিঃকঙ্কালটো নোমেৰে আবৃত আৰু হাঁওফাঁওৰ উশাহ লয় আৰু বহিঃকৰণযুক্ত হয়। ঠিক আছে। সেনেকে চবৰে মই ধুনীয়াকৈ বিভাজন কৰি দেখুৱাই দিছোঁ, ধুনীয়াকৈ লিখি ল'ব। এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছে। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম জ্যোতি চেনেল, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এক্সাম জ্যোতি। থ্যাংকস ফর ওয়াচিং। জয় হিন্দ।